বৌ কিন্তু বেলেগ বস্তু আছে দা এই 4 দিনতে কেৰেলাৰ ভাষা শিকি নহ কৈ দিলা তুমি যদি আমেৰিকা জন্ম হলা হয় তেতিয়া হয়তো নাচা চিচা চিট পাই গেলা হয় এতিয়া জন্ম হোৱাৰ কাৰণে আৰু তেল নাপেকেৰে ভুকৰাই দিছে গম পাইছ না তাকে তো কিনো কৰবাৰ উপায়তো নাই এতে জন্ম হয় এতে বিয়া হলো আৰু বিয়াও কাৰ লগত হলো এটোৰ লগত হলো আৰু তুমি আয়ো বেয়া হনাই দা তুমি আহাৰ কাৰণে নতুন নতুন কথাও শিকবা পাৰছো আৰু কেৰেলাৰ ভাষাটো শিকবা পাৰছো হ'ব দা নাচপে নাচ ন চতাল বেকা বুলি কবা এনাই গতাই নতুন বস্তু শিকে মেট্ৰিকত বোলে তুমি 6 বাৰ ফেল কৰিছিলা কম্পাল দি ফেলে কিবাকে পাছ কৰিছ আৰু হিৰক তইও কবাৰ কথা নাপলি তাই ভাত বনয় চাউলৰ লগত কিমান পানী দিবা লাগে হেখনিয়ে নাজনে আৰু নাচাত কাম কৰব বৌক তই হিংসে কবা নাংকে কাৰণ নাৰী হাঁহিৰ পাত্ৰ নহয় আৰু এটা কথা কি জান না চেষ্টাৰো খাদ্য একো নাই বৌক হয়তো তই চেষ্টা কৰবানে নাই সেইকাৰণে বৌ সফল হব পাৰ নাই তই যদি বৌক চেষ্টাটো কৰবা দিলি হয় তেতিয়াহ'লে বৌ সফল হলাগৈ আৰু তামিলত কিন্তু এষাৰ কথা আছে দেই কুৰুম্বা পেনাম মানে কি মই নাজনো এনে কবা লাগে কৈ দিলো আৰু তোৰ লগত কি হব কবা লাগে কাৰণে কথা ক হ'ব দা হিৰক গৰুৰ আগত টকা দিবা এনেও লাভ নাই আৰু তুমি এইবাৰ বহুত টাইম হ'ল মই চাহ বনাবা যাওঁ দা পিছে তুমি গাখীৰ দিয়া চাহ খাবা না নাই কি কোৱা বৌ তুমি দিলি গাখীৰ দিয়া চাহ নহয় বিহু কৰিছো মই তাতে বহা মই চাহ বনাই আনো তইও কিংকে কয় কথাগিলা তিৰি মলটো এখন হয় দে তোৰ তিৰি মানে মোৰ বৌ আৰু বহাকৰ লগত সেইখিনি ফালতু কৰবা নৰি নেকি কিবা ফালতু কৰবা পাৰি কিন্তু হলেও বেয়া লাগে না বেয়া লাগে মানে যিটো দেখা গেছে তাৰ মানে তই মোক বিশ্বাস নকৰা তাৰ মানে কি জান না যেহেতু তোক মই নিজৰ বুলি ভাবো সেইকাৰণে বৌকো মই নিজৰ বুলি ভাবো সেইকাৰণে তহঁতৰ তাতে আহি থাকো তহঁতৰ লগত সিনকে হাঁহি ফূৰ্তি কৰি থাকো যদি তই আৰু বিশ্বাস কৰিছা তেতিয়াহ'লে নাহো দে ইনকে লগ চগ নহওঁ হ'ব দে সেই ধেত তেৰিকা বাপা ৰে তই কিয় ইনকে কয় মই এতিয়া তোক কবা পাৰো কাৰণে কৈছো নহয় অলপমান বেয়া লাগে দেচোন মোৰ কিন্তু মই সেইগলা ভাবা নাই দে দোস্তি ধৌদা ৰাতি হিলি বিৰাট দৰে ঘূৰি থাকবি আৰু পুৱা উঠিয়ে 12টা বজাত বাহিৰৰ মুখখানৰ দিকে চাই পেলাইহে তোক মই এনেকে ৰাখি আছো নহলে কোনবা দিনাই বলি দিলো তোক মই সেই দোস্তি কিয় এনেকে ক সৰু চলি বেয়া লাগে সৰু চলি বেয়া লাগে তাৰ যি মতি গতি খাই পেলে তলা উদাং কৰি পেলছি মোৰ এতিয়া পাকঘৰটোত সোমাব না সোমাই পেলে আৰু ওলাই বেয়া নহয় ইনকে খাবহি আকৌ নহয় দে বাৰে না চলি খালিয়ে বাৰব তই কিজানি ভাল কৰি খোৱা নাই সেইকাৰণে বাৰবা পাৰ নাই গম পাইছে না এতিয়া মোকে দোষটো দি মই খোৱা নাই তাক খুৱে মই নিজে খাবা নাপাওঁ উঠে গৈছো নেকি কি হব তোৰ দৌৰে লগত কুকুৰ মেকুৰী লাগা দে দেই যাম চত দিম তোক মই কোনবা দিনা বিনি কি এলাখান বকি থাকা বেছি করবি তোর উপর মারানি কেস দিছ কি করবি তই নাপে খাই যাব নাচবি সৰু চলি কৈছি কৈছিলে নেদে কি আছে না কৈছি মোক নখাবি তাক মাৰিম আজি মই তাক মাৰিম দুপাশে কৈছো বিনি তোর এখন ফরি না নিংনি মারা ফানে ইমান দুখ পাই নিংনি হলে তো ফান খান লাগবো গম পাইছা তোর কাছে বিধান মারি আছো মই কি কৰা তাক তুমি মাৰবা নাই কিটা মোক বিয়া পতা দিনা তুমি কি বুলি কথা দিছিলা মোক যিমান মৰমত ৰাখিম বুলি কৈছিলা তাকো ইমান মৰমত ৰাখিম বুলি কৈছিলা না আজিৰ পৰা যদি তাৰ লগত হেনেকুৱা কৰা মই দেখা পাওঁ চাবা কিন্তু পিছ দিনাই ঘৰত গুচি যাম দেখছ না হিৰ তাৰ লগত কিনকে যুজি থাকে মানুহে হাত শত্ৰুৰ লগতো হেনে ব্যৱহাৰ নকৰে তাকেতো দৌৰে লগতো কি হব কুকুৰ মেকুৰী কাজিয়া কৰে দে চাহা বঢ়িয়া আহিছে নেকি কাণটো বঢ়িয়া আহিছে জানে একদম ভালকে বনাইছো দা সদবা লাগে খাইছাচোন বাবু বঢ়িয়া হৈছে আরে ভাই পত্নী কার পত্নী তরে র 3 দিন পিছত মরো আরে আগৰি কিবা কৈছা নেকি নাই কোনাই কি কম চাহ কাপ দিছি তাকে কৈছো দেচোন দে বইরে কি চাহ বনাইছি মও খাই চাও আজি তই দেখি এই চাহ কাপ বৰ ভালকে বনাইছি এই তই তাৰ মানে নিজৰ তিৰি দূৰে ভুল বিচৰি থাকা নেকি বৈ দুগুণ সদায় চাহ হতকে বনে তোৰ লগত সেইকাৰণে বৰ কাজিয়া লাগি থাকে আৰু এগলা বাদ দিছোন তই এটা কথা লক্ষ্য কৰিছ না কি মানে আমি যিমান ডাঙৰ হলো টেনচন পাতি গেলা বাঢ়ি গেলা ৰে সেইটো হয় কিন্তু টেনচনৰ মানে হাত হাৰিবই নৰি তাকেতো আমি সৰু থাকাতে ভাল আছিল গম পাইছা না এই সৰু থাকাতে যি লুকা ভাকু খেলছিলো চোৰ পুলিচ খেলছিলো মনত আছে না
অ মনত আছে দে এই আমি যে ধদাংথেৰ বাৰী কাম চুৰ কৰিব আহিছিলো স্কুলত যাম বুলি কয় অ আৰু যে আগদিন খালি খাই দেখা পাইছিলে গাছৰ তলত ৰখি আছিল তই নুম্বা পাৰা অ নাছিল নুম্বা পাৰা নাছিলো হয় দে বৰ ভাল লাগিছিল এগলা দিন আৰু তই এটা কথা মনত আছে না কি এ তই মই বড়ো খাইছি ধৰা কইনা খেলছিলো ও আছে দে হেগলা দিন আৰু পাৰি যাম হেগলা দিন পুৰা মৰাৰ দিনা গেলি মনত থাকবো আৰু কিন্তু তই সদায় ধৰা আহিছিলি বড়ো খাই কইনা আহিছিল মোক কিন্তু তই একদিনো ধৰা হবা দিয়া নাছিলি আৰু এটা কথা তোৰ মনত পৰিছি না আগদিন যে তই বড়ো খাই মনে মনে চুমা খাইছিলি চুমা খাওঁতে যে মাইৰে ই দেখাবা লাগে তাৰে পিছত যে তোক লাংটা কৰি কোবালা আৰু যে চৰা চৰবাত লগাই দিলা হে ক'ত কি কয়লা চুমা খোৱা নাছিলো নেকি ক'ত চুমা খাই নাছিলি মিছা কথা যে ক মিছা কথা কলি মা কচম কৈছিল মোৰ মস্ত খং উঠে খনাইছিলো দে কিয় আনা কবা লাগে তই তেনে কলো সেইগলা কথা মই বাপাৰে পাৰি নাজানে তই চুমা খাইছিলি তোক মাইৰে কোবাইছিল মোৰ ভালকে মনত আছে খনাইছিলো দে খনাই যাব পাৰে এনে কৈছি খনাই মই চুমা আৰু মিছা কথা কৈছে দে খনাই না তই খনাই মই সঁচা কৰি খনাই সঁচা খনাই দে বৰ মাথাত ধৰি শপত মোৰ মাথাত ধৰি শপত খা তই যদি তই চুমা খনাই তোমাৰ শপত চুমা খনাই ঐ হাত খান এৰি কিনে তই কিয় চুমা খনাই বুলি কৈছা হাত খান দি কিনে ক আৰু মই জানো তই যে তাইক চুমা খাইছা হাত খান দি ফেলে কবা লাগিব তোমাৰ শপত চুমা খাইছো খনাই কি খাইছো খনাই ভাল কৰি কবি না তই হ'ব দা খাইছো দা সৰুতে খাইছিলো তাতে কি হ'ল আৰু ইমান সেইটো কথাতে আৰু লাগি থাকিব লাগে নেকি তো আজি কৰ কি কথা গিলা খান উইল মতে মহাভাৰতৰ যুদ্ধ লগ মন পাইছো বৌ কাপটো ল মই যাওঁ দে তই থাকা সৰু থাকাতে তই কাবাক চুমা খাইছিলি ডাঙৰ হতে বা আৰু কাৰ লগত কি কৈছা জানো মই তই সচ্চৰ বুলি তোৰ স্বভাৱে ভাল নহয় কিয় আজি মই বিয়া হৈছিলো তোৰ লগত সৰুতে যিহেতু আছিলো দা এতিয়া তোমাৰ নাই নহয় এতিয়া ভালতো মই সেইকাৰণে তই ৰাতি হলকান ঘৰত নাহা তই কিজানি এতিয়াও তাইক ভাল পা তই কিজানি তই এতিয়াও লগ ধৰবা যাও ন বাপা ৰে ক'ত কি কৈ থাকা তুমি এগলা সৰুৰে কাহিনী আছিল এতিয়া আকৌ নাই মোৰ এতিয়া মই তোমাকে ভাল পাওঁ সৰুৰে কথা বাবু কাপোৰ বান যাও ঘৰত নাটকুয়াৰ লগত ইয়াৰ স্বভাৱে ভাল নহয় ৰবা কিয় যাও কোক যাম এৰি ৰবা হিৰকে হাও পুষ্প ৰবনে দে সেই ইমান 7 ফিট হৈছে তে ক'বাত যাবা আহিছে নেকি 7 ফিট হৈছে মানে মই ক'কো যাবা নাই ৰ তোক এটা কথাহে ক'ব আহিলো মই কি কথা বা তই যি তেতিয়া আমাৰ তাতে যাই পেলাই তিৰিৰ আগত কিবা এইগিলা কৈছিলি এতিয়া মোক সেইটো কথাতে সন্দেহ কৰি আছে বাপা আৰে যিমান যি হলেও তিৰি মানুহ সেইগিলাখান কথা ক'বা নালাগে দেচোন এতিয়া মোক সেইটো কথাৰ কাৰণে 2 বছৰ মান ধৰি কথাই শুনি থাকো গম পাইছা নাই তই তাৰমানে কি হ'ল জানা ভাই মই কওঁ বুলি কোৱা নাছিলো কৈ থাকাতে ফ্ল'তে ওলাই গ'ল কথাটো তাৰপিছত ৰাখাব নোৱাৰিলো কি কৰিবি উপায় নাই মানুহ মাত্ৰে ভুল জানিবই লাগে তই তিৰি মানুহ এইগিলা কথা ক'বাই নালাগে এতিয়া মোক কথা শুনি থাকব না কথা শুনি থাকব মানে বেলেগে কথা নুশুনে নহয় তোৰ নিজৰ তিৰিটোহে কথা শুনাব আকৌ নহয় দে নিজৰ তিৰিত 2-4টা কথা শুনিব লাগে মাজে মাজে স্বাস্থ্যৰ কাৰণে ভাল হ'ব দে সেইগিলাখান বাদ দি মই এটা কামৰ কাৰণে আহিলো কি কাম মানে আমাৰ ইয়াতে বোলে এটা কিবা নতুনকে জাগা আছে কিবা গ্ৰাছলেণ্ড না কি বোলে গ্ৰাছলেণ্ড এতিয়া তিৰি তাকে জাংকে আছে তিৰি বোলে তাকে যায় তাকে নিবা লাগে সেইকাৰণে তাৰমানে তোৰ বাখ্যান মোক কালি একবাৰ দিবিচোন তাইক লৈ যাম মই ফুৰাবা গ্ৰাছলেণ্ডত যাবি নেকি তই আৰু বৌয়ে যাবি দুয়ে যাম বুলি ভাবিছো বেলেগ নাচে শুনিও নামটো শুনি কিনে ভাল লাগছে দেখোন ময়ো যাম নেকি একেলগে তহঁতৰ লগত তয়ো যাবি যতে যাবা বুলি কিন্তু বাইক চি এখন কিহত যাবি বাইক এখন হলা কি হল মোৰ বাইকখন লাম্বাটো 3টা ধৰব আৰামছে যাব পাৰিম দে কথা নাই 3টা যাব পাৰি মানে হে 3টা খেলি আৰু হেনা আনো নেকি আকৌ হেনা আনো কালি মুঠতে যাম কথাটো ফিক্স তই বুক কবি না মই কম তই কবা নালাগে মই কম মই ফোন কৰি কিনে আহিছো বুক সালা এক তিৰি না মোক তিৰি সন্দেহে হ'ল এতলাৰো অলন হৈ তিৰি মানুহগিলাৰ ভেজাল হৈছি না নাই তোমাৰ নাও কিয় সোনকালে হলে কত বিয়া চিয়া খাবা নাচ হা এনা ফুৰবেহে যাম হে হৰি কি পিন্ধছ এগলাখান মেখেলা চাদৰ পিন্ধি আগে নৰু মই সদায় মই মেখেলা চাদৰে পিন্ধি থাকো ঘৰত আজি মই এইযোৰা পিন্ধিয়ে যাম আৰু মই আইনাত চাইছো মোক ইমান থৌগা লগা আহিছি থৌগা নহয় ডাংনা বালিয়ান দেখা আহিছে কিবা যি দেখা হৈ থাকিব মই এইযোৰা পিন্ধি যাম বুলি কৈছো মই এইযোৰা পিন্ধিয়ে যাম যি পিন্ধি যাবা
ও বাপা আরে এগলা পিন্ধি যো দেখলি গাঁৱৰ মানুহ হাইব মোক কব যি পুষ্পত্তিৰিটো দুকিনকে জিন্স লম্পেন পিন্ধি পেলাই ঘূৰি থাকে হ'ব তুমি মোক ইমান জ্ঞান দিবা নালগে মই এযোৰা ড্ৰেছ পিন্ধি যাম বুলি কৈছো মই এযোৰা ড্ৰেছ পিন্ধি যাম তুমি এতিয়া হিৰকক ফোন মাৰা আই ভাদা হলকান শেষ করলা সব শেষ করলা মান সম্মান নহ কৰি ফেললা মোৰ উপায়তো নাই হিৰক ফোন করবা দিছ কৰো দা ও কতে ও আইছা তই হাও এখন আৰু কাৰ গাড়ী তোৰ বুলেট খান কি হয় ও এখন কাৰ গাড়ী মানে মোৰ গাড়ীখনৰ মোবিলটো চেঞ্জ কৰিব ধৰিছিলো তই দেখোন পুৰা একদম নেৰা নেপৰা কৰি ফোন মাৰি আছা সেইকাৰণে মেকাৰৰ গাড়ীখন লৈ আহিলো দে আৰু ৰ তোৰ দেখোন বেলেগ ড্ৰেছ লগাই দিছে একে একে স্পৰ্টিং এ নকপি দে এইবিলাক মই মেখেলা চাদৰ পিন্ধিবা দিছিলো নিপিন্ধে ফেশ্বন দেখাব যাব তাকে গাঁৱৰ মানুহে যি দেখলি কি কব গুৱাহাটীৰ লেভেল দিবা আহিছে এইটো গুৱাহাটীত তিৰি গতাই বাপৰে বাপ তোৰ লগতো কি হব পিন্ধা গুচি পিন্ধাক দে তাতেনো কি হল আৰু গাঁৱৰ মানুহ কিবা কিয় ভয় কৰি আছা গাঁৱৰ মানুহগেলাৰ মন গেলা এনেও ভাল নহয় হেন্দে খুদ বিচৰিয়ে ৰাখে দাদা হ'ব দা এতিয়া ইমান লেকচাৰ দি থাকিব নালগে বলা যাওঁ দেৰি হ'ব নহ'লে মানে আখান গাড়ী তিনটা অলপ সেনা আনে হয় দেখোন তিনটা মানে একো নহয় দে খিন মানুহ তিনো গাড়ীখনো লম্বা আছে যাব পাৰিম বিন্দাছ অ ৰা শুনছ না মই কিন্তু পিছত ভেবা নোৱাৰো দা মোৰ মাথা ঘূৰে হয় নেকি তে কি হলে কি অংক কৰি আছা উঠ যাবা লাগে উঠ মানে নুমতো দে মই চলাম দে তই চলাবি এ বৌ নুমা দে কি এগলা পজিশন দেখি আছে যাবি না নাযা না জিমত যাবা খুঁজছা তই অংকটো কহয়ও নিমিলে কি কৰো ওই এক রাসলে নেকি বঢ়িয়া লাগছে পুষ্প জায়গাখিনি বঢ়িয়া লাগব দে নুমচোন নুম চাবা লাগব ভালকে ডাল কিমান বহুতো নাদুৱেতে আহিবাৰ পৰা দুগুণে গাছডালৰ তলতে বহি আছো ৰ'দৰ দিছি হয় ফটো উঠা দুটামান আৰু ৰিলছো বনাও উঠুৰবা ফটো কিয় নুঠিম ফটো উঠি আহিছো একে এই ৰক আমাৰ দুটাকে দুটামান ফটো মাৰি দিয়ে ফটো উঠি উঠিৰ ফটো কিন্তু গৰম কিন্তু দিছি দে আৰু ন তাকে তুই বৰ গৰম দিছে কি ৰ'দ দিছি ঘাম চাম বাহিৰ হৈ যায় তাকেতো উঠোদা ফটো ক'ত মোৰ লগত ফটো উঠা তুমি এই হিৰকক মাতাচোন আগে হিৰকৰ লগত ফটো উঠো তোমাৰ লগত সদায় ফটো উঠিয়ে থাকো অ হিৰক আহা হা মোৰ লগত ফটো উঠা ৰবা গেছো ৰবা দে উঠি দে ফটো ন আৰু পুষ্প মোৰ মোবাইল দি দিম আৰু মোৰ তাৰমানে কেমেৰাটো ভাল না দামী মোবাইল দে হ'ব দে এই অলপমান হিটো কৰিব পাৰে আমাৰ আহাব হাও হাতখান ইনকে দিছা দৌনে হাতখান ইনকে দিলে ফটোটো ভাল লাগবা নহয় অ হ'ব দা হাতখানি কেইডালি ভাল লাগবা না কঁকালত ধৰা কঁকালত ধৰবা লাগিব ভাল লাগব নেকি তুমিও ধৰা নহ'লে কঁকালত দিয়া মানে ইনকেতো একদম ভাল লাগা নাই কিয় ভাল লাগা নাই তে এটা কাম কৰা তুমি পিছে দি যাচোন পিছে দি যাইকিনে মোক এনেকে ধৰা ইনকে ধৰবা লাগিব নেকি মই দৰা কইনাগেলাক দেখছো তাৰমানে আৰু আকৌ ক'বা নোৱাৰা কিবাৰ আৰু কিবা ক'লি কলাতে উঠে ল'ব লগ বুলি হয় আকৌ ক'বাও নোৱাৰা হয় আৰু কোম্পানীটোত সোমোৱা কথা আছে দে উঠ ও ক'ত গেলা শুনছ
দৰ্জাও খোলা মানুহো নাই ক'ত গেল তাৰ মানুহ হাও এখন আৰু কি হাও ই মোৰ লগত কিয় না কৰিলা হেল্ল' ও তই মোৰ লগত কিয় না কৰিলি কেনে করলি মানে ভাই প্রেম করা না যায় প্রেম হয়ে যায় মোরও হয়ে গেল তোর তিরির লগত তই দুখ করে নাথিবি তোর তিরিক মই সুখতে রাখিম দে তই যিমান সুখত রাখছিলি তাত কৰি হয়তো অলপমান বেছি সুখত থাকিম আৰু তই টেনশ্যন ল'বা নাগে দে তোৰ নাৰী আনিলো কি হ'ল মোৰ গাড়ীখন থৈছো নহয় তই মোৰ গাড়ীখন ৰাখবি দে আৰু এটা কাম কৰবি খালি EMI-টো ভালকৈ মাৰি থাকবি নহ'লে মোৰ চিভিলটো বেয়া হ'ব না তো গাইজ ভিডিওটো একদম শেষ কৰি চবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু যোনী আমাৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকে যদি এই ভিডিওটোৰ প্ৰথম ঘণ্টাটো চলাই তেতিয়াহ'লে ডিছপ্লেত লিংকটো দি দিছোঁ তো যাই কিনে কি কৰিব পাৰছ যাই কিনে চেক আউট কৰক চেক আউট ইংলিছ